Hello, welcome to Let's Approach. তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিওটোত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দশম শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায় অৰ্থাৎ বহুপদ চেপ্টাৰটোৰ পৰা আহিব পৰা সম্ভাৱ্য কিছুমান এমচিকিউৰ বিষয়ে ডিসকাস কৰিম। গতিকে আহাচোন আজি আমাৰ এই সেশনটো আৰম্ভ কৰো। এতিয়া ইয়াত প্ৰথম কোৱেশ্চনটোত কোৱা হৈছে যদি px is equal to 4x square plus 5x plus 7 ৰ শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে 1 by alpha plus 1 by beta মান কিমান হ'ব? আমাক এটা বহুপদ দিয়া হৈছে। বহুপদটো কি বুলি কৈছে? px দ্বাৰা ডিনোট কৰিছে 4x square plus 5x plus 7, ঠিক আছে? আৰু ইয়াত আলফা আৰু বিটা শূন্য বুলি কৈছে। ইংৰাজীত কোৱেশ্চনটো হ'ব if alpha and beta are the zeros of the polynomial this then find the value of 1 by alpha plus 1 by beta. ওকে, এটা বহুপদ দিয়া আছে, that means আমি ইয়াৰ পৰা ক'ব পাৰো এই বহুপদটো যদি আমি স্ট্যান্ডাৰ্ড ফৰ্মটোৰ লগত কম্পেয়াৰ কৰো, স্ট্যান্ডাৰ্ড ফৰ্ম কি আছিল? দ্বিঘাত বহুপদৰ ax স্কয়াৰ প্লাস bx প্লাস c এই ফৰ্মটোৰ লগত যদি আমি কম্পেয়াৰ কৰো তেন্তে আমি গম পাম যে a ভ্যালু হ'ব 4 মানে x স্কয়াৰ আগত যেটো থাকে হেতু হল a আৰু x আগত যেটো থাকে হেতু হল b, গতিকে that means you can say that b ভ্যালু হল 3 আৰু c ভ্যালু হল 7, গতিকে a b c ভ্যালু গম পাই গলো। এতিয়া এই বহুপদটো দুটা শূন্য কৈ দিছে, এটা শূন্য আলফা বুলি কৈছে, আনটো শূন্য কি বুলি কৈছে? বিটা বুলি কৈছে। গতিকে আমি ক'ব পাৰো আলফা প্লাস বিটা মানে শূন্য দুটাৰ সমষ্টি কি হয়? -b/a হয়। yes or no? -b/a হয়। এতিয়া মাইনাস চিনডাল যেনেকৈ আছে তেনেকৈ থাকিলে b জেগাত আমি 3 লিখিব পাৰিম আৰু a জেগাত আমি কিমান লিখিব পাৰিম? 4 লিখিব পাৰিম। গতিকে আলফা প্লাস বিটা ভ্যালু কিমান পালো? -3/4। আলফা ইনটু বিটা শূন্যকিটা পূৰণফল কি হয়? c/a হয়। এতিয়া ইয়াত c ভ্যালু কিমান? 7 আৰু a ভ্যালু কিমান? a ভ্যালু হল 4, 7/4। এতিয়া কিন্তু আমি কাৰ ভ্যালু উলিয়াব লাগে? 1 by alpha plus 1 by beta ভ্যালু উলিয়াব লাগে। therefore you have to find the value of 1 by alpha plus 1 by beta। এতিয়া এটো উলিয়াবৰ কাৰণে তলত এলসিএম লোৱা, লসাগু লোৱা। আলফা আৰু বিটা এলসিএম কি হ'ব? যেহেতু বেলেগ বেলেগ বস্তু, গতিকে হিহতৰ পূৰণফলটো এলসিএম হ'ব, আলফা ইনটু বিটা হ'ব। ওপৰত 1 ইনটু বিটা that means বিটা প্লাস 1 ইনটু আলফা that means আলফা। গতিকে এটো তুমি এনেকৈ লিখিব পাৰা। এটো কেনেকৈ লিখিব পাৰা? ওপৰটো আলফা প্লাস বিটা লিখিব পাৰা, কাৰণ বিটা প্লাস আলফা লিখা বা আলফা প্লাস বিটা লিখা একে কথা। তলত আলফা ইনটু বিটা। এতিয়া ৰেসপেক্টেড ভ্যালুবোৰ বহাই দিয়া। আলফা প্লাস বিটা ভ্যালু হল -3/4 আৰু আলফা ইনটু বিটা ভ্যালু হল 7/4। এতিয়া 4 4 দুইটাতে আছে, কটাকটি যাবগৈ। 4 4 কি হ'ব? 4 4 কটাকটি গুচি গ'ল। গতিকে এটো কি পাম? ওপৰত থাকিব -3, তলত থাকিব 7। গতিকে ফাইনাল আনসাৰ কি হ'ব? -3/7। -3/7 অপশনত আছে নে? আছে। অপশন ডি কাৰেক্ট। আশা কৰিছো বুজি পালা। নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো। ইয়াত এটা বহুপদে দিয়া হৈছে দ্বিঘাত বহুপদ, কাৰণ ইয়াত সবুজৰ ঘাত হল 2 আৰু দ্বিঘাত বহুপদটো কি? x² - 49 বহুপদটো শূন্য দুটা পূৰণফল কিমান হ'ব? এতিয়া এগেইন ইয়াক আমি স্ট্যান্ডাৰ্ড ফৰ্মটোৰ লগত যদি কম্পেয়াৰ কৰো ax² plus bx plus c লগত যদি কম্পেয়াৰ কৰো, ইয়াত a ভ্যালু কিমান পাম? x² আগত যেটো থাকে তাক আমি a বুলি কম। x² আগত কি আছে? একো নাই, that means 1 আছে। 1 টো কি হৈছে? উজ্জ্ব হৈ আছে, গতিকে a ভ্যালু হ'ব 1, b ভ্যালু কি হ'ব? x। ইয়াত x টাৰ্মটো নাই, কিন্তু মই ক'ব পাৰো 0 into x হিচাপে আছে। পাওনে নৰো? x টাৰ্মটো নাই, that means you can say that 0 into x হিচাপে আছে। গতিকে তুমি ক'ব পাৰা x ৰ আগত কি আছে? 0 আছে। x ৰ আগত যেহেতু 0 আছে, গতিকে b ভ্যালু 0 হ'ব। ঠিক একেদৰে c ভ্যালু কিমান হ'ব? -49। এতিয়া ইয়া যদি শূন্যকিটা যদি আলফা আৰু বিটা বুলি ধৰি লও, গতিকে শূন্যকিটা পূৰণফল মানে আলফা ইনটু বিটা ভ্যালু উলিয়াব লাগে। এটো কি হয়? c/a লগত সমান হয়। c ভ্যালু কিমান পালা? c ভ্যালু -49। a ভ্যালু কিমান পালা? a ভ্যালু 1। গতিকে -49 ডিভাইডেড বাই 1 কৰিলে কিমান পাবা? -49, কাৰণ তলত 1 টো উজ্জ্ব হৈ থাকে। গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব? অপশন সি হ'ব। 2 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কি হ'ব? অপশন সি হ'ব। 3 নম্বৰ কোৱেশ্চন ইয়াত কৈছে 4u² plus 8u দ্বিঘাত বহুপদটো শূন্য কিটা কি হ'ব হেতু আমি ক'ব লাগে। জেনেৰেলি আমি বহুপদটা x ৰ লগত লিখো, কিন্তু ইয়াত u লিখা আছে, লিখিব পাৰা, কোনো কথা নাই। 4u² plus 8u ইয়াৰ আমি কি কৰিব লাগে? শূন্য উলিয়াব লাগে। তাৰ কাৰণে প্ৰথমতে আমি উৎপাদকীকৰণ কৰিম। উৎপাদকীকৰণৰ কাৰণে দুইটাৰ পৰা আমি 4u টো কমন ল'ব পাৰো। 4u টো কমন ল'লে প্ৰথমটো থাকিব u, দ্বিতীয়টো থাকিব 2। এডোখৰলৈকে নিশ্চয় বুজি পাইছা। এতিয়া শূন্যৰ বাবে আমি কি কৰিম? প্ৰতিটো উৎপাদকক আমি শূন্য লগত ইকুৱেট কৰিম। গতিকে 4u = 0 হ'ব। একেদৰে u + 2 = 0 হ'ব। ইয়াৰ পৰা আমি u ভ্যালু উলিয়াব লাগিব। u = কিমান হ'ব? 0/4। that means we can say that the value of u is 0/4 মানে 0। এটা শূন্য পালো 0, আনটো শূন্য কি হ'ব? ইয়াৰ পৰা ওলাব u = কি হ'ব? +2 ইফালে গুচি গ'লে -2। গতিকে এটা শূন্য হ'ব 0, আনটো শূন্য হ'ব -2। that means অপশন ডি কাৰেক্ট। অপশন কোনটো কাৰেক্ট? ডি কাৰেক্ট। নেক্সট কোৱেশ্চন নম্বৰ 4। ইয়াত এগেইন দ্বিঘাত বহুপদ এটা দিয়া আছে। দ্বিঘাত বহুপদটো শূন্য কেইটা যোগফল উলিয়াব গৈছে, কিন্তু ইয়াত এটা কথা চাবা, দ্বিঘাত বহুপদটো আমি স্ট্যান্ডাৰ্ড ফৰ্মত লিখিম। গতিকে কেনেকৈ লিখিব লাগিব? 6x² তাৰ পিছত এই টাৰ্মটো আহিব, -7x তাৰ পিছত -3। এতিয়া ইয়াত a ভ্যালু কিমান? x² আগত যেটো থাকে 6, b ভ্যালু কিমান? x আগত যেটো থাকে -7 আৰু কনস্ট্যান্টটোক ধ্ৰুৱকটোক আমি c বুলি কওঁ, -3 হ'ব। গতিকে এই গিটা তুমি পাই গলা, a b c ভ্যালু পাই গলা। a b c ভ্যালু পোৱাৰ লগে লগে শূন্য যোগফল উলিয়াব লাগে। শূন্য গিটাক যদি মই আলফা আৰু বিটা বুলি ধৰি লওঁ, that means আলফা প্লাস বিটা উলিয়াব লাগে। এটো কি হ'ব? -b/a হ'ব।
গতিকে মাইনাছ বি ভ্যালু কিমান বি ভ্যালু -7 মাইনাছ ইনডাল এটো ফৰ্মুলা মতে আহিছে আৰু বি ভ্যালু -7 গতিকে এগেইন মাইনাছ ইন দিব লাগিব -7 ডিভাইডেড বাই এ ভ্যালু কিমান 6 গতিকে ওপৰত মাইনাছ প্লাস হৈ গল এটো হ'ব 7/6 গতিকে ফাইনাল আনসাৰ কিমান পালো 7/6 দ্যাট মিন্স অপচন সি কাৰেক্ট ঠিক আছে 4 নম্বৰ কোৱেশ্যনৰ অপচন সি কাৰেক্ট নেক্সট 5 নম্বৰ কোৱেশ্যনত কৈছে kx² + 3x + k দ্বিঘাত বহুপদটো এটা শূন্য যদি 2 হয় k মান কিমান হ'ব এটা দ্বিঘাত বহুপদটো এটা শূন্য দিয়া আছে ধৰিলা বহুপদটো মই px বুলি ধৰি লৈছো বহুপদটো কি kx² + 3x + k এটা এই বহুপদটো এটা শূন্য দিয়া আছে যেহেতু এটা শূন্য দিয়া আছে দ্যাট মিন্স আমি যদি x ৰ জায়গাত 2 বহাও যেহেতু শূন্যটো 2 বুলি কৈছে x ৰ জায়গাত 2 বহালে এই বহুপদটো মান আমি 0 পাম মানে এই ভ্যালুটো 0 পাম মানে দ্বিঘাত বহুপদ হওক বা ত্ৰিঘাত বহুপদ হওক যিকোনো এটা বহুপদৰ শূন্য মানে কি x ৰ এনেকুৱা মান যাৰ বাবে আমাৰ কি হয় গোটে বহুপদটোৰ মান 0 হৈ যায় ঠিক আছে গতিকে আমি x ৰ জায়গাত যদি আমি ইয়াত 0 বহাও মানে 2 বহাও যেহেতু শূন্য 2 বুলি কৈছে গতিকে ইয়াৰ মান আমি 0 পাই যাম ঠিক আছে গতিকে যত x আছে তাত তুমি 2 বহাই দিয়া k * 2² + 3 * 2 + k = 0 এটো আৰু সিম্পলিফাই কৰিলে কি হ'ব 2² মানে 4 লগত k পূৰণ কৰিলে 4k এটো হ'ব 6 + k 3 * 2 মানে 6 হ'ব ন ওকে এতিয়া 4k আৰু k যদি এড কৰিলে আমি পাম 5k আৰু +6 টো ইফালে পঠিয়াই দিম কাৰণ আমি k ভ্যালু উলিয়াব লাগে না গতিকে -6 হৈ যাব গতিকে k ভ্যালু কিমান হ'ব -6 ডিভাইডেড বাই 5 গতিকে -6/5 অপচনত আছে নে ইয়েস আছে অপচন সি কাৰেক্ট ঠিক আছে অপচন সি কাৰেক্ট কোৱেশ্চন নম্বৰ 6 এতিয়া ইয়াত এটা ত্ৰিঘাত বহুপদ দিছে a x³ + bx² + cx + d ত্ৰিঘাত বহুপদটো শূন্য হয় শূন্যবোৰ কি বুলি কৈছে আলফা বিটা গামা বুলি কৈছে তেন্তে ইয়াৰ মান কিমান হ'ব এটা ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত এটা মনত ৰাখিবা শূন্যগিটা যদি আলফা প্লাস বিটা গামা হয় তেন্তে শূন্যগিটা যোগফল এটো হয় -b/a ঠিক একেদৰে আলফা * বিটা প্লাস বিটা * গামা প্লাস গামা * আলফা এটো হয় তোমাৰ c/a ঠিক একেদৰে আলফা বিটা গামাৰ পূৰণফল হয় -d/a এটো মনত ৰাখিবা -b/a c/a -d/a ঠিক আছে এটো মনত ৰাখিব লাগিব ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত আমি এটো ৰিজাল্ট পাওঁ ঠিক আছে ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত এটো প্ৰযোজ্য হয় ওকে এতিয়া আমি ইয়াৰ ভ্যালু উলিয়াব লাগে আলফা * বিটা প্লাস বিটা * গামা প্লাস গামা * আলফা কিমান হ'ব এটো কিমান হ'ব ওলাই আছে মই কৈ দিলো ৰিজাল্ট হিচাপে মনত ৰাখিবা c/a হ'ব কিমান হ'ব c/a হ'ব গতিকে 6 নম্বৰ কোৱেশ্যনৰ অপচন কোনটো কাই হ'ব অপচন ডি কাই হ'ব নেক্সট 7 নম্বৰ কোৱেশ্যন ইয়াতো এটা ত্ৰিঘাত বহুপদ দিয়া আছে শূন্যগিটা পূৰণফল উলিয়াব কৈছে এগেইন গম পালে ইয়াত কি ক'ব লাগিব a ভ্যালু 3 b ভ্যালু হ'ব -5 c ভ্যালু হ'ব -11 আৰু d ভ্যালু হ'ব -3 শূন্যগিটা আলফা বিটা গামা বুলি ধৰি ললে পূৰণফল উলিয়াব লাগে মানে এটো উলিয়াব লাগে এটো কি আছিল এতিয়া এটো কি আছিল -d/a লগত সমান হয় গতিকে ইয়াত আমি লিখিম -d/a মাইনাস ইনডাল মাইনাস ভাগে থাকিলে d জায়গাত আমি কি লিখিম -3 লিখিম ডিভাইডেড বাই a জায়গাত কিমান লিখিম 3 লিখিম মাইনাস ওপৰত প্লাস হৈ গল 3 ডিভাইডেড বাই 3 দ্যাট মিন্স ফাইনাল আনসার পাম 1 দা ভ্যালু অফ মাল্টিপ্লিকেশন অফ বা প্রোডাক্ট অফ জিরোস ইজ 1 গতিকে অপশন এ কারেক্ট হ'ব 7 নম্বৰ কোৱেশ্যনৰ কোনটো কাৰেক্ট হ'ব অপশন এ কাৰেক্ট হ'ব 8 নম্বৰ কোৱেশ্যন এটা ত্ৰিঘাত বহুপদৰ শূন্য সংখ্যা হল এটা ত্ৰিঘাত বহুপদৰ সৰ্বোচ্চ 3টা শূন্য থাকিব পাৰে এটা ত্ৰিঘাত বহুপদৰ সৰ্বোচ্চ কেইটা শূন্য থাকিব পাৰে 3টা শূন্য থাকিব পাৰে গতিকে অপশন সি কাৰেক্ট হ'ব ওকে নেক্সট কোৱেশ্যন লাগ বাহু 9 নম্বৰ কোৱেশ্যন এটা বহুপদ px ৰ ক্ষেত্ৰত px ৰ লেখৰ সংখ্যা মানে লেখডাল দিয়া হৈছে শূন্য সংখ্যা উলিয়াব লাগে এয়া x এক্সিস এফালে x ড্যাশ হ'ব এফালে y এয়া y ড্যাশ আৰু আমাৰ বহুপদৰ লেখডাল হ'ল এডাল px y = px বহুপদৰ লেখডাল হ'ল এডাল এটা লেখডালে x অক্ষত যেটা বিন্দুত কাটে এটা বহুপদৰ লেখডালে x অক্ষত যেটা বিন্দুত কাটিব হিমানে বহুপদৰ সৰ্বোচ্চ শূন্য সংখ্যা হ'ব এটা বহুপদ আছে বহুপদৰ লেখডাল হলে এনেকুৱা x অক্ষত দুটা বিন্দুত কাটিছে তেতিয়া বহুপদৰ সৰ্বোচ্চ শূন্য সংখ্যা কিমান হ'ব 2 হ'ব গতিকে x অক্ষত কেটা বিন্দুত কাটিছে আমি হেতু চাম এতিয়া ইয়াত এই যেটো আমাৰ লেগ দিয়া হৈছে এই লেগডালে x অক্ষত কেটা বিন্দুত কাটিছে x অক্ষত চাই এটাও বিন্দুত কটা নাই y অক্ষত কাটিছে কিন্তু আমাৰ y অক্ষটো আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় x অক্ষটো চাব লাগিব x অক্ষত যেহেতু এটাও বিন্দুত কটা নাই গতিকে এই বহুপদটো শূন্য সংখ্যা কিমান হ'ব 0 গতিকে এই বহুপদটো কোনো বাস্তৱ শূন্য নাই গতিকে অপচন সি কাৰেক্ট হ'ব অপচন কোনটো কাৰেক্ট হ'ব অপচন সি কাৰেক্ট হ'ব আশা কৰিছো বুজি পালা ঠিক আছে 9 নম্বৰ কোৱেশ্যনৰ অপচন কোনটো কাৰেক্ট হ'ব 9 নম্বৰ কোৱেশ্যনৰ অপচন সি 10 নম্বৰ কোৱেশ্যন এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি 1/4 আৰু শূন্য দুটা পূৰণফল 1/4 হলে দ্বিঘাত বহুপদটো কি হ'ব এটা কথা মনত ৰাখিবা আমি যদি এটা দ্বিঘাত বহুপদ কনসিডাৰ কৰো যাৰ শূন্যগিটা যদি আলফা আৰু বিটা হয় আৰু শূন্যগিটা পূৰণফল যদি আলফা * বিটা হয় আৰু শূন্যগিটা যোগফল যদি আলফা প্লাস বিটা হয় শূন্যগিটা যদি পূৰণফল আলফা * বিটা হয় তেতিয়া আমাৰ দ্বিঘাত বহুপদটো হ'ব এটো ঠিক আছে এটো এই ফৰ্মটো মনত ৰাখিবা এই ফৰ্মটো মনত ৰাখিবা আৰু জেনেৰেলি ইয়াৰ আগত তুমি k এটা মাল্টিপ্লাই কৰিলো হেতু তোমাৰ আনসাৰ হ'ব ঠিক আছে k যিকোনো এটা অখণ্ড সংখ্যা বা যিকোনো এটা কনস্ট্যান্ট মাল্টিপ্লাই কৰিলে হেতু আনসাৰ তোমাৰ আনসাৰ হ'ব ওকে গতিকে ইয়াত চোৱা
ইয়াত চাওক ইয়াত কৈ দিছে x স্কয়াৰ মাইনাস শূন্য দুটা সমষ্টি দ্যাট মিন্স আলফা প্লাস বিটা কিমান বুলি কৈছে 1/4 হোল ইনটু x প্লাস শূন্য কিটা পূৰণফল কিমান বুলি কৈছে 1/4 ওকে এটা এটো অপচনত দিয়া আছে নেনেকে অপচন মিলা নাই গতিকে আমি k ভ্যালু যিকোনো লব পাৰো যিকোনো এটা কনস্ট্যান্ট লব পাৰো ধৰিলা এই তল আমি সাইটো নোহোৱা কৰিব লাগে সাইটো নোহোৱা কৰিব কাৰণে k ভ্যালু আমি 4 লৈ ললো k ভ্যালু 4 ললে এটো ওপৰত কি হ'ব 4 into x square minus 1/4 into x plus 1/4 এটা সিম্পলিফাই কৰি দিয়াছোন এটো হৈ যাব 4x square এটো 4 দ্বিতীয়টোত কটাকটি যাবগৈ এটো x থাকিব তৃতীয়টোত 1 থাকিব গতিকে এটো অপচনত আছে নি 4x square minus x plus 1 আছে অপচন এ কারেক্ট 10 নম্বৰ কোৱেশ্যনৰ অপচন কোনটো গায় হ'ব এ গায় হ'ব ঠিক আছে নেক্সট কোৱেশ্যন লাগ বহু ইয়াত কৈছে y = ax square plus bx plus c যত a cannot be 0 লেগডালৰ আকৃতি কেনেকুৱা হ'ব যেহেতু এটো এটা দ্বিঘাত বহুপদ হয় ইয়াৰ লেগডালৰ আকৃতি কেনেকুৱা হ'ব অধিবৃত্ত হ'ব প্যাৰাবোলিক অধিবৃত্ত দেখিবলৈ আমাৰ এনেকুৱা হ'ব অধিবৃত্ত এটো হ'ব যদি a > 0 হয় নহয়তো অধিবৃত্তই হ'ব কিন্তু তললে মুখ খোলা হ'ব যদি a <0 হয় এটো কথা মনত ৰাখিবা গতিকে এটা অধিবৃত্ত হয় অপচন সি কাৰেক্ট কোৱেশ্যন নম্বৰ 12 তলৰ কোনটো এটা বহুপদ হ'ব হলে চলকৰ যিবোৰ সূচক থাকে সূচকবোৰ পূৰ্ণ সংখ্যা হ'ব লাগিব ঠিক আছে চলকৰ যিবোৰ সূচক থাকে সূচকবোৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা ইয়াত যোৱা ইয়াত তলত যিহেতু বস্তুবোৰ আছে ঠিক আছে তলত যিহেতু বস্তুবোৰ আছে গতিকে x ৰ যিবোৰ পাৱাৰ পাম হেবো আমি পূৰ্ণ সংখ্যা হিচাপে নাপাও ইয়াতো একে তলত যেহেতু চলকটো আছে গতিকে x ৰ যিবোৰ পাৱাৰ পাম হেবো আমি পূৰ্ণ সংখ্যা হিচাপে নাপাও ইয়াতো দেখিছাই x ৰ পাৱাৰ কিমান আছে 1/2 - 9 এটো আমি এনেকৈ লিখিব পাৰিম গতিকে এটো নহয় গতিকে এটো আমাৰ বহুপদ হ'ব কেলে কাৰণ ইয়াত 2 আছে 2টো পূৰ্ণ সংখ্যা ইয়াত 1 আছে 1টো পূৰ্ণ সংখ্যা ইয়াত x টু দি পাৱাৰ 0 দ্যাট মিন্স 0 আছে 0টো পূৰ্ণ সংখ্যা গতিকে আমাৰ অপচন বি কাৰেক্ট ঠিক আছে অপচন কোনটো কাৰেক্ট অপচন বি কাৰেক্ট 13 নম্বৰ কোৱেশ্যন x স্কয়াৰ প্লাস 2x প্লাস 1 বহুপদ ৰাশিটোক x প্লাস 1 এ হৰণ কৰিলে ভাগে কিমান হ'ব আমি x স্কয়াৰ প্লাস 2x প্লাস 1 ক আমি কিহে হৰণ কৰিম x plus 1 হৰণ কৰিম প্ৰথমতে হৰণ কৰিব লাগে x square divided by x কৰিম এটো ওপৰত আমি কেনে লিখিব পাও x into x divided by x এটা x কটাকটি গুছি গল ইয়াৰ পৰা আনসাৰ পাম x হে যেটো আনসাৰ পাম হেতু ওপৰত লিখিব লাগে গতিকে x into x এটো হ'ব x square x into 1 এটো হ'ব x ঠিক আছে এতিয়া আমি সাবট্ৰেক্ট কৰিব লাগিব এতিয়া আমি বিয়োগ কৰিব লাগিব এটো লগত এটো কটাকটি গুছি গল 2x minus x x হ'ব plus 1 এগেইন এতিয়া প্ৰথমতে হৰণ কৰিম x divided by x হ'ব গতিকে এটো 1 পাম হেতু 1 টো ওপৰত লিখিব লাগিব প্লাস 1 পাইছো ওপৰত লিখিলো এটো x plus 1 গতিকে ইয়াত সাবট্ৰেক্ট কৰিলে 0 পাম গতিকে হৰণ কৰিলে আমি কিমান পাম ভাগে 0 পাম ভাগফল কিমান পাও x plus 1 গতিকে ভাগে ক কথা সুধিছে অপচন এ কাই হ'ব ভাগে কিমান পাইছো 0 পাইছো নেক্সট কোৱেশ্যনটোত কৈছে আলফা বিটা গামা যদি a বহুপদটো শূন্য হয় তেন্তে ইয়াৰ ভ্যালু কিমান হ'ব ঠিক আছে গতিকে এটা কথা ইয়াৰ পৰা মন দিয়া a ভ্যালু কিমান হ'ব 1 x কিউব আগত যেটো থাকে a b ভ্যালু কিমান হ'ব x স্কয়াৰ আগত যেটো আছে -p c ভ্যালু কিমান হ'ব q আৰু d ভ্যালু কিমান হ'ব -r এই দখলৈকে নিশ্চয় বুজি পাইছা এতিয়া শূন্য তিনটাৰ সমষ্টি আলফা প্লাস বিটা প্লাস গামা কিমান হ'ব এটো -b/a হয় ঠিক আছে ন -b/a গতিকে এটো মাইনাস অফ b ভ্যালু কিমান -p ডিভাইডেড বাই a ভ্যালু কিমান 1 গতিকে ইয়াৰ ভ্যালু পাম আমি p ঠিক একেতে a টো ভ্যালু কিমান হ'ব ইয়াৰ ভ্যালু কিমান হ'ব c/a হ'ব -b/a c/a yes c/a c ভ্যালু কিমান q by a ভ্যালু 1 that means q পাম আৰু ইয়াৰ ভ্যালু কিমান পাম -d/a minus of d ভ্যালু কিমান r divided by 1 গতিকে -r কিন্তু তুমি কাৰ ভ্যালু উলিয়াব লাগে তুমি উলিয়াব লাগে ইয়াৰ ভ্যালু 1 by alpha beta plus 1 by beta gamma plus 1 by gamma alpha এতিয়া প্ৰথমতে এলসিএম লব লাগিব এই গিটাৰ এলসিএম কি আহিব জানানে আলফা বিটা গামা আহিব আলফা ইনটু বিটা ইনটু গামা আহিব ঠিক আছে আলফা বিটা গামা গামা আলফা এলসিএম কি হ'ব আলফা ইনটু বিটা ইনটু গামা এতিয়া আলফা বিটাই এটো যেতিয়া হৰণ কৰি দিম ওপৰত থাকিব গামা বিটা গামা এটোক যেতিয়া হৰণ কৰি দিম ওপৰত থাকিব আলফা আৰু গামা আলফা এটো হৰণ কৰিলে বিটা থাকিব গতিকে উপবস্তুটো তুমি মিলাই লিখিলে এনেকৈ লিখিব পাৰিবা আলফা প্লাস বিটা প্লাস গামা ডিভাইডেড বাই তলত লিখিব পাৰিবা এটো এতিয়া হৰণ কৰি দিয়া মানে ভ্যালু বহাই দিয়া আলফা প্লাস বিটা প্লাস গামা ভ্যালু p হয় আৰু তলটো ভ্যালু কিমান হ'ব -r গতিকে ফাইনাল আনসাৰ কি পাম -p/r অপচন আছে না অপচন কোনটো কাৰেক্ট অপচন বি কাৰেক্ট হয় না মই কোৱাত ভুল কৰিছো নি এবাৰ চেক কৰিব লাগিব -14 নম্বৰ কোৱেশ্যন ওকে ইয়াত a r ৰ ভ্যালু d ভ্যালু -r হা নট r -r গতিকে এটো মাইনাস চিন দিলে এটো প্লাস হৈ যাব গতিকে এটো প্লাস r হ'ব গতিকে এটো p/r হ'ব এটো কোনটো হ'ব p/r ওকে এটো প্লাস r হ'ব ওকে নেক্সট 15 নম্বৰ কোৱেশ্যন 15 নম্বৰ কোৱেশ্যনত কি কৈছে চোৱা x * 4x + 1 ৰ শূন্য দুটা আলফা আৰু বিটা হয় এনেকা ধৰণৰ কোৱেশ্যন অলৰেডি আমি কৰিলোৱে ইয়াত আমি কি কৰিম প্ৰথমতে a ভ্যালু উলিয়াম a ভ্যালু 1 হ'ব b ভ্যালু উলিয়াম b ভ্যালু -4 হ'ব c ভ্যালু উলিয়াম c ভ্যালু 1 হ'ব
এইডোখৰলৈকে নিশ্চয় বুজি পাইছা ইয়েছ ছাৰ পাইছোঁ এতিয়া আমি যদি প্ৰথম শূন্য দুটা যোগফল যদি উলিয়াওঁ আলফা প্লাছ বিটা উলিয়াওঁ কিমান হ'ব মাইনাছ বি বাই হ'ব মাইনাছ অফ বি বাই এ হ'ব মাইনাছ ইনডাল মাইনাছ ভাগে থাকিলে বি জেগাত -4 আহিব এ জেগাত 1 আহিব ডেট মিনছ ফাইনেল আনচাৰ পাম 4 আলফা ইনটু বিটা উলিয়ালে কিমান হ'ব চি বাই মানে 1/1 1/1 মানে 1 হ'ব গতিকে এতিয়া আমি কাৰ ভ্যালু উলিয়াব লাগে 1 বাই আলফা প্লাস 1 বাই বিটা মাইনাস আলফা ইনটু বিটা এতিয়া এই প্ৰথমটো যদি আমি এলসিএম লওঁ আলফা ইনটু বিটা এলসিএম আলফা বিটা হ'ব আলফা আৰু বিটা এলসিএম আলফা ইনটু বিটা হ'ব ওপৰত হ'ব বিটা প্লাস আলফা মাইনাস আলফা ইনটু বিটা ভ্যালু বহাই দিয়া বিটা প্লাস আলফা মানে আলফা প্লাস বিটা গতিকে ওপৰত হ'ব 4 তলত হ'ব 1 মাইনাস এটো হ'ব 1 গতিকে 4 এটো 4/1 মানে 4 হ'ব 4 - 1 দ্যাট মিন্স 3 হ'ব ফাইনাল আনসাৰ কিমান পাম 3 পাম অপশন 15 নম্বৰ কোৱেশ্যনৰ অপশন কোনটো কাৰেক্ট অপশন এ কাৰেক্ট 15 নম্বৰ কোৱেশ্যনৰ অপশন এ কাৰেক্ট নেক্সট দেন 16 নম্বৰ কোৱেশ্যনলৈ যাওঁ 16 নম্বৰ কোৱেশ্যনত কি কৈছে চোৱা আলফা আৰু বিটা এই বহুপদটোৰ শূন্য হয় তেন্তে ইয়াৰ মান কিমান হ'ব ঠিক আছে এটা কথা গম পালা আলফা প্লাস বিটা কিমান হ'ব আলফা প্লাস বিটা শূন্য দুটাৰ সমষ্টি কিমান হ'ব -b বাই আলফা ইনটু বিটা কিমান হ'ব c বাই হ'ব কাৰণ এটো আমাৰ স্ট্যান্ডাৰ্ড ফৰ্মতে বহুপদটো লিখি দিছে ওকে এতিয়া ইয়াৰ মান উলিয়াব লাগে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ এতিয়া এটোক আমি কেনেকৈ লিখিব পাৰিম এটোক আমি এনেকৈ লিখিব পাৰিম আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস টুৱাইস আলফা ইনটু বিটা এটো তোমালোকে মনত ৰাখিব পাৰা এটো তোমালোকে মনত ৰাখিব পাৰা ইজাল হিচাপে ঠিক আছে এতিয়া তো আলফা প্লাস বিটা হোল স্কয়াৰ কৰিলে কি হ'ব আলফা স্কয়াৰ প্লাস টুৱাইস আলফা বিটা প্লাস বিটা স্কয়াৰ মাইনাস যেতিয়া টুৱাইস আলফা বিটা কৰি দিবা এটো কিমান হ'ব আলফা স্কয়াৰ প্লাস টুৱাইস আলফা বিটা প্লাস বিটা স্কয়াৰ তাৰ মাইনাস টুৱাইস আলফা বিটা এতিয়া ইয়াত এটো কটাকটি গৈছে গৈ অভাল এটোৱে থাকিব না আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ থাকিব গতিকে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ আমি এনেকৈ লিখিব পাৰো আমাৰ সুবিধাৰ কাৰণে ওকে ওকে এতিয়া ইয়াত আমি নন ভ্যালুবোৰ বহাই দিব পাৰিম আলফা প্লাস বিটা ভ্যালু -b বাই হোল স্কয়াৰ -2 ইনটু আলফা ইনটু বিটা ভ্যালু c বাই এতিয়া এটো সিম্পলিফাই কৰিলে ওপৰটো হৈ যাব b স্কয়াৰ তলটো হৈ যাব a স্কয়াৰ মাইনাস টুৱাইস c ডিভাইডেড বাই a স্কয়াৰ আৰু a এলসিএম কি হ'ব a হ'ব ঠিক আছে সৰি a স্কয়াৰ আৰু a এলসিএম a স্কয়াৰ হ'ব গতিকে ওপৰত হ'ব b স্কয়াৰ মাইনাস a স্কয়াৰ a হৰণ কৰিলে a পাম তাৰ লগত টুৱাইস c পূৰণ কৰিলে টুৱাইস ac পাম গতিকে ফাইনেল আনসাৰ কিমান হ'ব b স্কয়াৰ মাইনাস টুৱাইস ac ডিভাইডেড বাই a স্কয়াৰ b স্কয়াৰ মাইনাস টুৱাইস ac ডিভাইডেড বাই a স্কয়াৰ 16 নম্বৰ কোৱেশ্যনৰ অপচন এ কাৰেক্ট 17 নম্বৰ কোৱেশ্যন 4 আৰু 1 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো কি হ'ব ইয়াত আলফা ভ্যালু কিমান 4 বিটা ভ্যালু কিমান 1 এতিয়া মই কি কৈছো দ্বিঘাত বহুপদটো কেনেকৈ লিখিব পাৰো k * x স্কয়াৰ মাইনাস আলফা প্লাস বিটা হোল ইনটু x প্লাস আলফা ইনটু বিটা এতিয়া k হোল ইনটু x স্কয়াৰ মাইনাস শূন্য কিটা যেহেতু আলফা আৰু বিটা বুলি কৈছে 4 আৰু 1 এড কৰিলে কিমান হ'ব 5 হ'ব 5x আৰু পূৰণ কৰিলে 4 হ'ব এতিয়া ইয়াত আমি k ভ্যালু যদি 1 লৈ লওঁ কাৰণ আমি অপচন চাইছো অপচনত k ভ্যালু 1 ললে মিলি যাব k ভ্যালু 1 ললে এটো কি হ'ব x স্কয়াৰ মাইনাস 5x প্লাস 4 হ'ব বহুপদটো কি হ'ব x স্কয়াৰ মাইনাস 5x প্লাস 4 হ'ব অপচন ডি কাৰেক্ট নেক্সট 18 নম্বৰ কোৱেশ্যন এটা বাস্তৱ সংখ্যা k এটা বহুপদ px ৰ এটা শূন্য বোলা হয় যদি হেতু ক্লাস 9 ৰ কথা এটা বাস্তৱ সংখ্যা আছে k আৰু এটা বহুপদ আছে px এই px বহুপদটো শূন্য বুলি ক'ব অলৰেডি মই আজিও কৈছো যদি x ৰ জাগাত আমি যদি k বহাই দিও তেতিয়া তাৰ ভ্যালু 0 পাব লাগিব যদি pk যদি 0 হয় pk যদি 0 হয় নেক্সট 19 নম্বৰ কোৱেশ্যন এতিয়া ইয়াত কৈছে y ax² + bx + c লেখটো আকৃতি u দৰে হ'ব যদিহে u দৰে মানে ওপৰলে মুখ খোলা u দৰে মানে কি ওপৰলে মুখ খোলা কেতিয়া হ'ব যদি a > 0 হয় আৰু তল উল্টা u হ'ব যদিহে a <0 হয় গতিকে অপচন এ কাই হ'ব নেক্সট কোৱেশ্যনটোত কৈছে f of x কেতিয়াবা বহুপদটাক আমি p of x বুলি ক'ব পাৰিম কেতিয়াবা f of x বুলি ক'ব পাৰিম হেতু কোনো কথা নাই বহুপদটোক আমি এনেকৈ লিখিছো শূন্যবোৰ আলফা আৰু বিটা হয় বুলি কৈছে তেন্তে ইয়াৰ মান উলিয়াব লাগে তাৰ আগতে আমি বহুপদটোক অকমান সিম্পলিফাই কৰি ল'ব লাগিব স্ট্যান্ডাৰ্ড ফৰ্মত নাই এটো হৈ গ'ল x² মাইনাস p টো মাল্টিপ্লাই কৰিলে px এটো মাইনাস প্লাস মাইনাস p * 1 মানে p হ'ব মাইনাস c ঠিক আছে এতিয়া আমি এটা কথা দেখিছো ইয়াত a ভ্যালু কিমান x² আগত কি আছে 1 আছে b ভ্যালু কিমান b ভ্যালু হ'ব -p x আগত কি আছে -p c ভ্যালু কিমান c ভ্যালু হ'ব -p - c হ'ব হা c ভ্যালু -p - c হ'ব ওকে এডোখৰলৈকে নিশ্চয় বুজি পাইছা এতিয়া ইয়াত আমি কি উলিয়াব লাগে আলফা প্লাস 1 হোল ইনটু বিটা প্লাস 1 এটো উলিয়াবৰ কাৰণে আমি প্ৰথমতে সিম্পলিফাই কৰিম আলফা দ্বাৰা গোটেই বস্তুখিনি পূৰণ কৰিব পাৰো আলফা হোল পেকেট বিটা প্লাস 1 ঠিক একেতে এবাৰ 1 ৰ দ্বাৰা গোটেই বস্তুখিনি পূৰণ কৰিব পাৰো 1 হোল পেকেট বিটা প্লাস 1 এটো প্ৰথমটো হৈ যাব আলফা ইনটু বিটা প্লাস এটো দেন হ'ব আলফা দেন 1 ৰ লগত বিটা পূৰণ কৰিলে বিটা প্লাস এটো 1 গতিকে আলফা ইনটু বিটা ভ্যালু অলৰেডি তুমি উলিয়াই থৈছা আলফা ইনটু বিটা না উলিয়াব লাগিব আলফা ইয়া শূন্য কিটা যদি আলফা প্লাস আলফা আৰু বিটা হয় আলফা প্লাস বিটা কিমান হ'ব -b বাই হ'ব মাইনাস অফ b বাই a
মাইনাস অফ বি জেগাত কি লিখিবা মাইনাস পি ডিভাইডেড বাই এ জেগাত 1 গতিকে ফাইনেল আনসাৰ পাবা পি আলফা ইনটু বিটা কিমান হ'ব চি বাই এ চি জেগাত তুমি কি লিখিবা মাইনাস অফ মাইনাস পি মাইনাস চি ডিভাইডেড বাই এ ভ্যালু 1 গতিকে মাইনাস পি মাইনাস চি গতিকে আলফা প্লাস বিটা জেগাত তুমি কি লিখিব পাৰা পি সৰি আলফা ইনটু বিটা জেগাত তুমি মাইনাস পি মাইনাস চি লিখিব পাৰা মাইনাস পি মাইনাস চি প্লাস আলফা প্লাস বিটা জেগাত তুমি কি লিখিব পাৰা পি আৰু 1 টো থাকিলে আগৰ দৰে পি পি কটাকটি গুচি গ'ল এটো পাম মাইনাস চি প্লাস 1 মাইনাস চি প্লাস 1 অপশন আছে নি মানে এটো কেনেকৈ লিখিব পাৰি 1 মাইনাস চি পাই নে পাৰি গতিকে অপশন সি কাৰেক্ট অপশন কোনটো কাৰেক্ট অপশন সি কাৰেক্ট 20 নম্বৰ কোৱেশ্যনৰ অপশন কোনটো কাৰেক্ট সি কাৰেক্ট ওকে 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 বুজি পালা নেক্সট কোৱেশ্যন লাগব এটা বহুপদ px এনেদৰে লোৱা হল যাতে হল যে যত px p of minus x তলৰ কোনটো বহুপদে এই ধৰ্মটো মানি চলে px p of minus x বুলি কৈছে ওকে তলৰ কোনটো বহুপদৰ ক্ষেত্ৰত মানে আমি x বহালো যেটো পাম minus x বহালো একেটাই পাম মানে চেঞ্জ নহয় এটো আমাৰ স্কয়াৰ টাইপত থাকিব লাগিব টামটো তেতিয়া মাইনাসত থাকিলে আমি প্লাস পাই যাম ন গতিকে ইয়াত আমাৰ অপশন কোনটো কাই হ'ব অপশন তলৰ কোনটো বহুপদে এই ধৰ্মটো মানি চলে নচলে কৈছে দেই সৰি নচলে কৈছে ইয়াত এটোৱে চলিব কেলে চলিব ইয়াত চোৱা তুমি x ৰ জায়গা তুমি -x বহাই দিলে কোনো ধৰণৰ চেঞ্জ নোপোৱা কাৰণ ওপৰত সূচকবোৰ মানে ইভেন হিচাপে আছে যুগ্ম হিচাপে আছে গতিকে x ৰ জায়গাত -x বহালো তোমাৰ কোনো ধৰণৰ ইফেক্ট নপৰে কাৰণ স্কয়াৰ হ'লে আলটিমেট প্লাসে হ'ব ন গতিকে এটোক আমি এনেকৈ লিখিব পাৰিম গতিকে প্ৰথমটো ক্ষেত্ৰত কোনো প্ৰবলেম নাই এটো ক্ষেত্ৰতো প্ৰবলেম নাই x ৰ জায়গাত যদি তুমি -x বহাই দিয়া এটো -x to the power 6 minus 3 into minus x to the power 2 plus 4 এটো অভাল একেটাই হৈ যাব x to the power 6 minus 3x square plus 4 দেন ইয়াতো একে x ৰ জায়গা যদি তুমি -x বহাই দিয়া ইফেক্ট নপৰে কিন্তু ইয়াত যেহেতু অড আছে গতিকে ইয়াত যদি তুমি x ৰ জায়গাত যদি -x বহাই দিয়া তেতিয়া আমাৰ প্ৰবলেম হ'ব এটো বহুপদটো চেঞ্জ হৈ যাব ঠিক আছে গতিকে এটো ইয়াত বহুপদটো চেঞ্জ হৈ যাব গতিকে আমাৰ কোনটো মানি নচলে অপশন বি কাৰেক্ট কোৱেশ্চন নম্বৰ 22 যদি এটা বহুপদ ৰাখি শূন্য দুটাৰ যোগফল p আৰু গুণফল যদি q হয় বহুপদ ৰাখিটো কি হ'ব শূন্যটাৰ যোগফল মানে আলফা প্লাস বিটা কিমান বুলি কৈছে p শূন্যকিটা পূৰণফল মানে গুণফল এতিয়া হেতু q বুলি কৈছে এতিয়া বহুপদ ৰাখিটো কি হ'ব বহুপদ ৰাখিটো আমাৰ কি বুলি ক'ব পাৰো k হোল ব্ৰেকেট x স্কয়াৰ মাইনাস শূন্যকিটাৰ যোগফল মানে p লগত x আহিব শূন্যকিটা গুণফল q আহিব এটা k ভ্যালু যদি 1 লৈ লোৱা এটো পাবা x স্কয়াৰ মাইনাস px প্লাস q ঠিক আছে গতিকে অপশন ডি কাই হ'ব 22 নম্বৰ কোৱেশ্চনৰ অপশন ডি কাই ওকে নেক্সট 23 নম্বৰ কোৱেশ্চন তিনটা মাত্ৰা বিশিষ্ট বহুপদ px ৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ তিনটা মাত্ৰা বিশিষ্ট যেহেতু বহুপদ গতিকে বহুপদটো সবুচ্চ তিনটা শূন্য থাকিব পাৰে সৰ্বাধিক তিনটা শূন্য থাকিব পাৰে 23 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপশন পঢ়া px ৰ সৰ্বাধিক তিনটা শূন্য থাকিব পাৰে সবুচ্চ ওকে ইয়াত কৈছে 24 নম্বৰ কোৱেশ্চন f of x x cube f of x cube plus x square plus minus x square minus 5x minus 5 বহুপদৰ শূন্য যদি শূন্য দুটা √5 আৰু -√5 হয় তেন্তে তৃতীয় শূন্যটো কি হ'ব তৃতীয় শূন্যটো উলিয়াব লাগে ইয়াত a ভ্যালু উলিয়াব পাৰিবা নি a ভ্যালু 1 হ'ব b ভ্যালু উলিয়াব পাৰিবা নি b ভ্যালু 1 হ'ব c ভ্যালু উলিয়াব পাৰিবা নি -5 হ'ব d ভ্যালু কিমান হ'ব -5 হ'ব ঠিক আছে এটা শূন্য √5 বুলি কৈছে গতিকে you can say that alpha √5 আনটো শূন্য -√5 বুলি কৈছে আমি আনটো শূন্য উলিয়াব লাগে আমি এটা কথা জানো আলফা প্লাস বিটা প্লাস গামা কি হয় -b/a হয় yes sir ওকে আলফা জায়গাত কি হ'ব √5 বিটা জায়গাত আমি -√5 লিখিব পাৰো এতিয়া তৃতীয়টো শূন্য গামা উলিয়াব লাগে মাইনাস অফ বি জায়গাত কি আহিব তেন্তে -1 আহিব এ জায়গাত কি আহিব 1 আহিব ওকে ওকে এতিয়া এটো কি হ'ব √5 -√5 প্লাস r = 1 এটো মমাইকক হলে গল ওকে এটো হ'ব r = 1 গতিকে r ৰ ভ্যালু কিমান পালো r নহয় সৰি গামা = 1 গামা কিমান পালো 1 পালো গামা মানে তৃতীয় শূন্য গতিকে you can say that তৃতীয় শূন্য আমাৰ কিমান হ'ব 1 হ'ব তৃতীয় শূন্য আমাৰ কিমান 1 গতিকে 24 নম্বৰ কোৱেশ্চনৰ অপশন কোনটো কাই এ কাৰেক্ট এটা 25 ইয়াত কৈছে x * 6x + a বহুপদটো শূন্য দুটা আলফা আৰু বিটা হলে ইয়াৰ মান ইমান হয় আৰু a মান কিমান হ'ব ইয়াত এটা কথা চোৱা a ভ্যালু কিমান হ'ব 1 হ'ব এই বহুপদটো চাইছো b ভ্যালু কিমান হ'ব b ভ্যালু হ'ব -6 c ভ্যালু কিমান হ'ব c ভ্যালু হ'ব a এতিয়া শূন্যকিটা যেহেতু আলফা আৰু বিটা বুলি কৈছে গতিকে আলফা প্লাস বিটা কিমান হ'ব -b/a -b/a গতিকে -b জায়গাত -6 বহাম a জায়গাত 1 বহাম গতিকে এটো হ'ব 6 আলফা * বিটা কিমান হ'ব c/a c মানে কিমান c মানে a by a মানে 1 গতিকে এটো পাম a পাম ঠিক আছে ওকে এতিয়া এখিনি গম পাই গলো এতিয়া তোমাক আৰু এটা দিয়া আছে 3 আলফা plus twice beta is equal to 20 ওকে এটো হলেকে নিশ্চয় বুজি পাইছা এতিয়া এই বস্তুটো আমি যদি সিম্পলিফাই কৰো আলফা into beta is equal to a বুলি কৈছে হা
গতিকে ইয়াৰ পৰা যদি আমি বিটাৰ ভ্যালু উলিয়াও বিটা ভ্যালু কিমান পাম a বাই আলফা পাম পাম না বিটা ভ্যালু কি পাম a বাই আলফা পাম গতিকে ইয়াত এটো বহাই দিয়া কাৰণ তুমি স্মল টা a ভ্যালু উলিয়াব লাগে ঠাইছে প্লাস 2 ইনটু বিটা বিটা জায়গাত a বাই আলফা বহাই দিয়া ঠিক আছে কবাত মই ভুল কৰিছো নহলে তুমি আৰু এটা কাম কৰিব পাৰা ইয়াতকৈ সহজ কৰি দিছো মই তুমি আলটিমেট এটো কি পালা আলফা প্লাস বিটা পালা 6 ঠিক আছে দেন ইটো পালা আলফা ইনটু বিটা এটো পালা a এটোটো বুজি পাইছা এটোটো সকলে বুজি পাইছা ওকে সা পাইছো এতে ইয়াৰ পৰা যদি তুমি আলফা ভ্যালু উলিওৱা ইয়াৰ পৰা যদি তুমি আলফা ভ্যালু উলিওৱা আলফা ভ্যালু কিমান পাবা আলফা ভ্যালু তুমি যদি উলিওৱা আলফা ভ্যালু পাবা 6 মাইনাস বিটা হেতু ইয়াত বহোৱা তেতিয়া তোমাৰ ইজি হ'ব 3 ইনটু আলফা জায়গাত 6 মাইনাস বিটা প্লাস টুৱাইস বিটা ঠিক আছে ইজ ইকুয়াল টু 20 এটো হলেকে নিশ্চয় বুজি পাইছা ওকে this implies এটো কিমান হ'ব এটো 18 হৈ গল minus 3 বিটা এটো 18 হৈ গল 3 সগুণ 18 প্লাস টুৱাইস বিটা is equal to 20 এটো ইফালে পঠিয়াই দিয়া এটো হ'ব minus 3 বিটা প্লাস টুৱাইস বিটা টু minus বিটা is equal to 20 minus 18 2 হ'ব গতিকে বিটা ভ্যালু কিমান পালো বিটা ভ্যালু -2 পালো বিটা ভ্যালু -2 এটা বিটা ভ্যালু -2 পালো নহয় আলফা ভ্যালু কিমান হ'ব therefore alpha is equal to কিমান হ'ব 6 minus বিটা ভ্যালু কিমান হ'ব -2 গতিকে এটো কিমান হ'ব 6 plus 2 that means 8 হ'ব আলফা ভ্যালু 8 পালো গতিকে তুমি আলফা ইনটু বিটা মানে কি পঢ়িছিলা কি গম পাইছিলা আলফা ইনটু বিটা মানে a গম পাইছিলা গতিকে আলফা জায়গাত 8 বহোৱা বিটা জায়গাত -2 বহোৱা is equal to স্মল টা a গতিকে এটো হ'ব 8 ইনটু -2 -16 is equal to স্মল টা a তুমি কা ভ্যালু উলিয়াব লাগে a ভ্যালু কিমান -16 এই কোৱেশ্চনটো কাই আনসাৰ কি হ'ব -16 এই কোৱেশ্চনটো কোন ভাল আছিল নতুন প্যাটাৰ্ণ আছিল আশা কৰিছো বুজি পালা বাকি তোমালোকৰ বহুপদ চেপ্টাৰটোত অভাল ক্যালকুলেশনবোৰ বেলেগ হ'ব পাৰে কৰা প্ৰসেসটো বেলেগ হ'ব পাৰে প্ৰায় এনেকা ধৰণৰ কোৱেশ্চন আহিব ইয়াত শূন্য দুটা যোগফল শূন্য দুটা গুণফল সেই কথাটো বহু পৰিমাণে ইউজ হয় আৰু সেই কথাটো তোমালোকে মনত ৰাখিব লাগিব আশা কৰিছো আজি ক্লাছত যিখিনি এমসিকিউ কোৱেশ্চন কৰালো এইখিনি তোমালোকক অলপ হলে সহায় কৰিছে আৰু পৰীক্ষাত এনেকা ধৰণৰ এমসিকিউ কোৱেশ্চনে পাবা খালি তোমালোকে অকমান কনসেপ্টটো ইউজ কৰিব লাগিব এজ ইট ইজ যে তোমালোকক মই এটো ক'ব নোৱাৰো যে এটো কোৱেশ্চনে আহিব কিন্তু এনেকা ধৰণৰ কোৱেশ্চন আহিব আশা কৰিছো বুজি পালা ইয়াৰ পাছত তেন্তে ইয়াৰ পাছৰ চেপ্টাৰৰ এমসিকিউ কোৱেশ্চন কন্টিনিউ কৰিম আজি ক্লাসটো কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছো থ্যাংক ইউ